যে জুবিন গাৰ্গৰ আত্মাই চিৰ শান্তি পাওক আৰু জুবিন গাৰ্গে ন্যায় পাওক। চৰকাৰে সকলোখিনি তদন্ত কৰি ন্যায়ালয়ত চাৰ্জশ্বিট দাখিল কৰিছে। ন্যায়ালয় ন্যায়াধীশসকলৰ হাতত এতিয়া ন্যায় প্ৰদান কৰাৰ ক্ষমতা আছে। ৰাইজৰ এজন হিচাপে, সৰুপথাৰবাসীৰ এজন হিচাপে, অসমৰ এজন আমাৰ মাজত উপস্থিত আছে সৰুপথাৰ সমষ্টি বিশ্বজিৎ ফুকন ডাঙৰীয়া। আপোনালোকে দেখা পাইছে বিশ্বজিৎ ফুকন ডাঙৰীয়া ইতিমধ্যে আপোনালোকে মঞ্চত দেখা পাইছে সকলোৰে মৰমৰ সৰুপথাৰ সমষ্টিৰ বিশ্বজিৎ ফুকন ডাঙৰীয়া প্ৰৱেশ কৰিছে। বহুতবাৰ আহিছে আগত, গতিকে দাদাক আমি স্বাগতম জনাইছোঁ আৰু এখনি ফুলাম বস্ত্ৰৰে মৰম যাচিবৰ বাবে গেলাবিল হৈ পংকজ বৰাক অনুৰোধ জনাইছোঁ। আৰু তাৰ লগে লগে আনুষ্ঠানিকভাৱে আজি সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰিবৰ বাবে দাদাক মই মাইক্ৰফোন আগবঢ়াইছোঁ। এতিয়া বিশ্বজিৎ ফুকন ডাঙৰীয়াই কিছুমান সকলোকে আপোনালোকে একদম গহীনত শুনি থাকিব। সেৱা জনাইছোঁ। আজি গেলাবিল কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ এই অন্তিম দিনাৰ অন্তিম কাৰ্যসূচী সাংস্কৃতিক সন্ধ্যাত উপস্থিত থকা মূল সমিতিৰ সভাপতি প্ৰফুল্ল গগৈ ডাঙৰীয়া, স্থায়ী সমিতিৰ সম্পাদক বিষ্ণুকমল শইকীয়া ডাঙৰীয়া, উদযাপন সমিতিৰ সভাপতি চৰ্দাৰ সুশীল কলিতা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি প্ৰশান্ত বৰা ডাঙৰীয়াকে ধৰি সম্পাদকদ্বয়, উপদেষ্টা মণ্ডলী, সমিতিৰ সদস্য বিষয়ববীয়াসকল, আজিৰ এই সাংস্কৃতিক সন্ধ্যাত উপস্থিত থকা আইসকল, জ্যেষ্ঠসকল, যুৱবন্ধুসকল, সমবেত শ্ৰোতা দৰ্শক ৰাইজ, মই মোৰ বক্তব্যৰ প্ৰাৰম্ভিকতে আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গক গভীৰভাৱে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। অসমীয়া জাতিৰ, অসমীয়া বিহুৰ প্ৰাণ স্পন্দন স্বৰূপ জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগ বা প্ৰথমটো বিহু আমি উদযাপন কৰিছোঁ। জুবিন গাৰ্গে অসমৰ বিহুক এটা নতুন পৰ্যায়লৈ লৈ গৈছিল আৰু জুবিন গাৰ্গ আছিল অসমৰ প্ৰতিজন জনতাৰ, প্ৰতিজন শ্ৰোতাৰ হৃদয়ত বাস কৰা এজন গণশিল্পী। আৰু জুবিন গাৰ্গৰ অৱৰ্তমানত আমি আজি বহাগৰ প্ৰায় বিয়লি বেলাত, বহাগ প্ৰায় শেষ হৈছে, বিদায় ল'বলৈ লৈছে। বহাগৰ বিয়লি বেলাত আজি এই বিহু উদযাপন কৰিছোঁ আৰু এক শূন্যতাই আমাক আৱৰি ৰাখিছে। মই প্ৰথমতে আশা কৰিছোঁ যে জুবিন গাৰ্গৰ আত্মাই চিৰ শান্তি পাওক আৰু জুবিন গাৰ্গে ন্যায় পাওক। চৰকাৰে সকলোখিনি তদন্ত কৰি ন্যায়ালয়ত চাৰ্জশ্বিট দাখিল কৰিছে। ন্যায়ালয় ন্যায়াধীশসকলৰ হাতত এতিয়া ন্যায় প্ৰদান কৰাৰ ক্ষমতা আছে। ৰাইজৰ এজন হিচাপে, সৰুপথাৰবাসীৰ এজন হিচাপে, অসমৰ এজন নাগৰিক হিচাপে ময়ো বিচাৰোঁ, মই দাবী কৰোঁ যে জুবিন গাৰ্গে ন্যায় পাওক, জুবিন গাৰ্গৰ হত্যাকাৰীসকলৰ কঠোৰতম শাস্তি হওক। মই বহাগৰ এই পবিত্ৰ মঞ্চৰ পৰাই তাকেই কামনা কৰিছোঁ। বহুত ভাল লাগিছে যিহেতুকে ডাঙৰীয়াই এই মঞ্চতে আহি যিহেতুকে জুবিন গাৰ্গে ন্যায় পোৱা কথা কৈছে, বহুত ভাল লাগিছে। আপোনালোকে শুনি থাকক বিশ্বজিৎ ফুকন ডাঙৰীয়াই কি কি কৈ আছে, তো আপোনালোকে শুনি থাকক। প্ৰক্ৰিয়াৰ মাজেৰে, পৰিৱৰ্তন আৰু পৰিশীলনৰ মাজেৰে আজি আহি এই অৱস্থাত উপনীত হৈছে। এটা সময় আছিল যিটো সময়ত বিহু গছ তলত পালন কৰা হৈছিল, হুঁচৰি গছ তলত গোৱা হৈছিল, মানুহৰ ঘৰৰ পৰা
বিহু নিলগত আছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুক আনি ৰাজ দৰবাৰ পোৱাইছিলহি আৰু ৰংঘৰৰ বাকৰিত বিহুৰ প্ৰদৰ্শন আৰম্ভ হৈছিল আৰু তেতিয়াই বিহুৱে এটা নতুন মৰ্যাদা লাভ কৰিছিল। কিন্তু তাৰ পৰৱৰ্তী অৱস্থাত বিহু যেতিয়া ব্ৰিটিছৰ কালচোৱাত উদযাপন কৰা হৈছিল, বিহুৰ সম্পৰ্কত আমাৰ অসমীয়া সমাজখন দ্বিবিভক্ত আছিল আৰু বিহুক এচাম জনা শুনা মানুহে বেণুধৰ শৰ্মা, হেমচন্দ্ৰ বৰুৱাৰ দৰে ব্যক্তি, যিসকল ব্যক্তি অন্যান্য ক্ষেত্ৰত পাতস্মৰণীয় ব্যক্তি, কিন্তু তেখেতসকলৰ দৃষ্টিটো বিহু আছিল এচাম নিম্ন ৰুচিসম্পন্ন মানুহৰ এটা সংস্কৃতি আৰু এই সংস্কৃতিক তেওঁলোকে নিলগত ৰাখিব খুজিছিল। লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই বিহুৰ সম্পৰ্কত এক যুগান্তৰকাৰী ভূমিকা গ্ৰহণ কৰিছিল আৰু সেই ভূমিকাৰ ফলস্বৰূপেই বিহুৱে এটা মৰ্যাদা লাভ কৰিছিল আৰু বিহুৰ পৰিচয় লাভ কৰিছিল আৰু বিহুক অসমীয়া জাতিৰ প্ৰাণস্পন্দন বা অসমীয়া জাতিৰ এটা মূল সাংস্কৃতিক বিষয় হিচাপে লক্ষ্মীনাথ বেজবৰুৱাই প্ৰতিষ্ঠা কৰিছিল। ইতিহাসত যদি চাওঁ, যদিও চীনাতলী বিহু বহু পুৰণি বুলি কোৱা হয়, কিন্তু বাস্তৱিকতে ৰাধা গোবিন্দ বৰুৱা, যিজনক আমি সিংহ পুৰুষ বুলি কওঁ, ৰাধা গোবিন্দ বৰুৱাই 1949 খ্ৰীষ্টাব্দত লতাশিলত যেতিয়া প্ৰথমবাৰৰ বাবে লতাশিলৰ বিহু উদযাপন কৰিছিল, তেতিয়া বিহুক মঞ্চত প্ৰতিষ্ঠা কৰাৰ এটা দ্বিতীয় পৰ্যায় বা তৃতীয় পৰ্যায় বুলি ক'ব পাৰোঁ, এই পৰ্যায়ত উপনীত হৈছিল। আৰু মঞ্চত 49 চনত ৰাধা গোবিন্দ বৰুৱাই লৈ অহাৰ দিনৰে পৰা আজিলৈকে বিহুৰ যি পৰিৱৰ্তন, এই পৰিৱৰ্তন বিশেষকৈ উল্লেখ কৰিব লাগিব। অসমীয়া জাতিৰ বৈশিষ্ট্য বুলি ক'লে আমি বিহু আৰু বিহুৰ বৈশিষ্ট্যক আলোচনা কৰিব পাৰোঁ। অসমৰ বিভিন্ন ঠাইত স্থানীয় লোকৰ পৰম্পৰা ৰীতি নীতি অনুসৰি বেলেগ বেলেগকৈ বিহু উদযাপন কৰাৰ প্ৰক্ৰিয়া আছে। যিমানে উজনি অসমলৈ গৈ থাকিম, সিমানেই বিহুৰ তাল লয়ৰ পৰা আৰম্ভ কৰি উদযাপন কৰাৰ প্ৰক্ৰিয়া বেলেগ বেলেগ। আজি মৰাণসকলে ৰাতি বিহু উদযাপন কৰে, তেওঁলোকৰ বিহু উদযাপন কৰাৰ পদ্ধতি বেলেগ। দেউৰীসকলৰ বিহু উদযাপন কৰাৰ পদ্ধতি বেলেগ, মদকসকলৰ বিহু উদযাপন কৰাৰ পদ্ধতি আনতকৈ পৃথক। আমি যদি শদিয়ামানলৈ যাওঁ, তেতিয়া দেখিম যে তাত এক বহাগত বিহু উদযাপন কৰা নহয়, বৰঞ্চ মৰাণসকল বা শদিয়া অঞ্চল ইত্যাদি বহাগ মাহৰ প্ৰথমটো বুধবাৰত বিহু উদযাপন কৰা হয়। অৰ্থাৎ স্থানভেদে বিহুৰ বৈশিষ্ট্য বেলেগ বেলেগ আৰু বিবিধতাৰে পৰিপূৰ্ণ, বৈচিত্ৰ্যতাৰে পৰিপূৰ্ণ এই বিহুক আমি মঞ্চলৈ আনি এক বিহুৰ সংবিধান প্ৰস্তুত কৰি বিহুক সীমাবদ্ধ কৰি প্ৰতিযোগিতাৰ মাজত আবদ্ধ কৰি ৰাখিছোঁ। সংস্কৃতিত বুৱতী নদীৰ দৰে এই নদী যেনেকৈ একে জেগাতে পানী নাথাকে, তেনেকৈ সময়ৰ লগে লগে সংস্কৃতিৰ পৰিৱৰ্তন হয় আৰু আমাৰ বিহুৰো পৰিৱৰ্তন হৈছে। মঞ্চৰ বিহু, তাৰ পাছত আমি দেখিছিলোঁ কেছেটৰ বিহু। কেছেটত বিহু গাই আমি টেপত বজাওঁ, নতুন প্ৰজন্মই দেখা নাছিল। তাৰ পাছত চিডিত বিহু হ'ল, তাৰ পাছত ইলেক্ট্ৰনিক মিডিয়া টিভিত বিহু হ'ল, আজি ফেচবুক ইত্যাদিৰ জৰিয়তে মোবাইলতো বিহুৰ চৰ্চা হয়। বহুত মজা মজা কথা কৈ আছে, আপোনালোকে শুনি থাকক। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নিজৰ বুলি, আন 10জনক ব্যৱস্থাটো কৰি দিব, যিমান পাৰে ইমান শ্বেয়াৰ কৰি দিব। বিচাৰ সংস্কৃতিৰ ক্ষেত্ৰত সময়ে কৰিব, কোনো ব্যক্তিয়ে কৰিব নোৱাৰে।
সংস্কৃতি যেনেদৰে উদযাপন কৰা হয় সেই পৰিৱেশত সেই সংস্কৃতিয়ে শুদ্ধ বুলি বিবেচিত হয়। আমাৰ অসমীয়া জাতিৰ আজি মঞ্চৰ বা টেলিভিছনৰ বিহুৰ যি পৰম্পৰা আজিৰ তাৰিখত হয়তো সিয়ে শুদ্ধ। আমি যিয়েই নকওঁ এটা কথা আমি ক'ব লাগিব যে অসমীয়া জাতিৰ পৰিচয় বিহু আৰু অসমীয়া জাতিৰ স্বাভিমান চিনাকি অসমীয়া জাতিৰ ভৱিষ্যতে হ'ল বিহু। যি বিহুক লক্ষ্মীনাথ বেজবৰুৱাই ৰাজ্যখনৰ সৰ্বজন গ্ৰহণযোগ্য কৰিছিল, সেই বিহুক ডক্টৰ ভূপেন হাজৰিকাই দেশে বিদেশে জনপ্ৰিয় কৰিছিল। আৰু বিহুত অসমীয়া সংস্কৃতিৰ যে অভিন্ন অংগ, অসমীয়া সংস্কৃতিৰ শিপাৰ যে এটা অংগ, ভূপেন হাজৰিকাই সেই কথা দেশে বিদেশে প্ৰতিষ্ঠা কৰিছিল। আমি সকলোৱে জানো, সকলোৱে কওঁ যে বহাগ আমাৰ বাবে সংকল্প লোৱাৰ সময়। আমি সকলোৱে কওঁ যে জাতি সুৰক্ষাৰ কাৰণে, ভৱিষ্যতৰ কাৰণে সংকল্প ল'বলৈ আটাইতকৈ ভাল সময়টোৱে হ'ল, উপযুক্ত সময়টোৱে হ'ল বহাগ মাহ, বহাগ বিহু। আমাৰ অসমীয়া জাতিৰ ইতিহাস যদি আমি চাওঁ, অসমে ৬টা বছৰ অসম আন্দোলনৰ জৰিয়তে ৭৯ চনৰ পৰা ৮৫ চনলৈ এটা ডাঙৰ অভিজ্ঞতা হৈছিল। আৰু ৮৫৫ জন তেজাল যুৱকক আমি আমাৰ মাজৰ পৰা হেৰুৱাইছিলোঁ। এইবিলাক কথা মনত পেলাবৰ বাবেও বহাগ বিহু আমাৰ বাবে উপযুক্ত সময়। সেই শ্বহীদসকলৰ যি মূল শক্তি, সেই আন্দোলনৰ যি মূল স্পিৰিট, সেইখিনি যদি আমি পাহৰি যাওঁ তেতিয়াহ'লে ক'ব লাগিব যে আমি জাতিৰ প্ৰতি অন্যায় কৰিছোঁ, জাতিৰ প্ৰতি আমি আমাৰ দায়িত্ব পালন কৰা নাই। আৰু সেইকাৰণে আজি যিহেতু মোক ইয়াত আপোনালোকে দুআষাৰ ক'বলৈ বিধায়ক হিচাপে নিমন্ত্ৰণ কৰিছে, মই বিধায়ক হিচাপে মোৰ দায়িত্ব পালন কৰাত যদি মই ক'ৰবাত অৱহেলা কৰোঁ, মই বিশ্বাস কৰোঁ মই জাতিটোৰ প্ৰতি অন্যায় কৰা হ'ব, সৰু কথাৰ প্ৰতি অন্যায় কৰা হ'ব। আৰু সেইকাৰণেই মই বলিষ্ঠভাৱে সৰু কথাৰ পৰা অসম আন্দোলনৰ যিটো মূল শক্তি, যিটো স্পিৰিট, যিটো লক্ষ্য আছিল, সেই লক্ষ্যক বাস্তৱত ৰূপায়িত কৰিবলৈ আমি যোৱা বছৰ প্ৰায় ১৫,০০০ মিয়া বাংলাদেশী আমি বিদেশী নাগৰিকক বহিষ্কাৰ কৰিছিলোঁ উচ্ছেদৰ জৰিয়তে। আৰু আজি বহাগৰ দিনত আমি সংকল্প লৈছোঁ অৱশিষ্ট থকা সকলকো আমি ইয়াৰ পৰা বহিষ্কাৰ কৰিম। আৰু অসমৰ ভিতৰত সৰুপথাৰ সমষ্টি প্ৰথমটো সমষ্টি হ'ব য'ত বাংলাদেশী এজনো থাকিব নোৱাৰিব, সকলোকে আমি একেলগে হৈ বিতাড়িত কৰিম। আৰু মই ভাবোঁ আপোনালোকেও সংকল্প ল'ব আমাৰ উত্তৰ পুৰুষৰ স্বাৰ্থত, আমাৰ নৱপ্ৰজন্মৰ স্বাৰ্থত। বাকীবিলাক কাম কোনোবাটো আগত হ'ব, কোনোবাটো পাছত হ'ব। ক'ৰবাত এটা ৰাস্তা হ'ব লগা আছে, দুদিন আগত হ'ব, ক'ৰবাত পাছত হ'ব। কিন্তু জাতিটো সুৰক্ষিত কৰিবৰ বাবে, জাতিৰ প্ৰতি থকা দায়িত্ব পালন কৰাৰ সময়ত আমি যদি পাছলৈ থৈ দিওঁ, আমাক নৱপ্ৰজন্মই কেতিয়াও ক্ষমা নকৰিব, আমাৰ জাতি কেতিয়াও সুৰক্ষিত নহ'ব। আজি বহাগৰ এই পবিত্ৰ মঞ্চত অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে, অসমীয়া জাতিৰ ভৱিষ্যতৰ বাবে শক্তিশালীভাৱে কাম কৰিবলৈ আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু আপোনালোক সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাই মোৰ দুআষাৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ। এইজনে আছিল সেইজন সৰুপথাৰ সমষ্টিৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াদেৱ, যিহেতুকে গেলাবিল বিহু সন্মিলনীত উপস্থিত হৈ বহুত সুন্দৰ সুন্দৰ মন্তব্য আগবঢ়ালে। তো আপোনালোকে শুনা পালে। এই মঞ্চতে খন্তেক সময়ৰ পাছতে মম এটা মিত্ৰৰ গীতৰ শৰাই হ'ব, তো আপোনালোকে দেখা পালে। তো এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, আৰু লগতে আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক দি যাব নিজৰ বুলি দেই, তেতিয়াহে মনটো ভাল লাগিব।